আমাৰ বিজনী নাগৰিক সমাজৰ উদ্যোগত চিৰাং জিলাৰ নাগৰিকসকলে বিভিন্ন ঠাইৰ পৰা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। তেওঁলোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতীয় সেনাৰ যি দক্ষতা, ভাৰতীয় সেনাৰ যি সাহস আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব, তাক লৈ ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। আমি ভাৰতীয় সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ এই কাৰ্যসূচীৰ পৰা, কাৰণ তেওঁলোকৰ সাহসৰ অবিহনে, তেওঁলোকৰ কৰ্মদক্ষতাৰ অবিহনে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰ্মদক্ষতাৰ অবিহনে আজি হয়তো আমি ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিব পাৰিছোঁ, আৰু নহ'লে হয়তো আমি গৰ্ব অনুভৱ কৰিব নোৱাৰিলোহেঁতেন। আজি পাকিস্তানক যি শিকনি দিলে, হয়তো সাৰা বিশ্বই এতিয়া গম পাইছে যে ভাৰতবৰ্ষ যদিও সদায় মানে এটা শান্তি বিচাৰে, সম্প্ৰীতি বিচাৰে, কিন্তু যদি ভাৰতক জোকোৱাই লোৱা হয় তেতিয়াহ'লে তেওঁলোকে সোধাই নেহেৰে। এই কথাটো কিন্তু প্ৰমাণ ইতিমধ্যে হৈছে। তো মই আশা কৰিম যে গোটেই ভাৰতবৰ্ষই গৌৰৱ অনুভৱ কৰিছে, গোটেই ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে, আৰু আমি সদায় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, তেওঁৰ লগত আমি আছোঁ। ভাৰতীয় নাগৰিক হিচাপে আমি আছোঁ ভাৰতৰ সৈনিকৰ লগত, কাৰণ ভাৰতৰ সৈনিকৰ যি সাহস, সেই সাহস সদায়, সেই মনোবল সদায় বৃদ্ধি কৰাৰ কাৰণে ভাৰতীয় হিচাপে আমি সদায় সৈনিকসকলক চেলুট জনাইছোঁ, সৈনিকসকলক উৎসাহ জনাইছোঁ, আৰু সৈনিকসকলৰ কাষত আমি থিয় দিছোঁ। ঠিক তেনেকৈয়ে আমাৰ ভাৰত মাতৃক আগুৱাই লৈ যাব, নেতৃত্ব দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, আৰু সাহসেৰে ভাৰত মাতৃক ৰক্ষা কৰাৰ কাৰণে বীৰ জোৱানসকলে আগুৱাই আহিব, সেয়ে মই আশা কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ বীৰ যোদ্ধাসকলৰ পৰিয়াল যাতে সদায় সুস্থ হ'বলৈ থাকে, আৰু সেই পৰিয়ালেও যাতে এই বীৰ জোৱান জন্ম দিয়াৰ কাৰণে তেওঁলোকক ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰে, আৰু ভাৰতৰ সৈনিকসকলক যাতে ভগৱানে আৰু সাহস দিয়ে, আৰু উৎসাহ উদ্দীপনা দিয়ে, আৰু আগুৱাই লৈ যায়, আৰু ভাৰত মাতৃক নেতৃত্ব দিব পাৰে। ধন্যবাদ। আমি চিৰাং জিলাৰ বিজনীত আমি যেখন তিৰংগা যাত্ৰা আমি কৰিব লৈছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে যোৱা 22 এপ্ৰিল তাৰিখে যি পাকিস্তানী সন্ত্ৰাসবাদীৰ আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ, তাৰ পৰিপ্ৰেক্ষিতত আমাৰ গোটেই অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে আমি তেনেকুৱা তিৰংগা যাত্ৰা আমি কৰি আছোঁ। আৰু ইয়াৰ মাজতে আপোনালোকৰ মাজতে আমি মেছেজ দিব বিচাৰোঁ যে পাকিস্তানী সন্ত্ৰাসবাদীৰ যি বৰ্বৰ আক্ৰমণ, তেনেকুৱা আক্ৰমণ যাতে আগন্তুক দিনত তেওঁলোকে নকৰে, কাৰণ আমিও ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে নিশ্চয় সাজু। আমি ভাৰতীয় হিচাপে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু আছোঁ। আৰু অপাৰেশ্যন ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে অপাৰেশ্যন সিন্দুৰ বুলি যি আমাৰ এটা মানে তেওঁলোকে আমাৰ কৰি আছে, আৰু গতিকে আগন্তুক দিনত পাকিস্তানক আমি আপোনালোকৰ মাধ্যমে সকীয়া দিব বিচাৰিছোঁ, যাতে তেওঁলোকে আগন্তুক দিনত এনেকুৱা যাতে আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত বা সেনাৰ ওপৰত আক্ৰমণ নকৰে।